হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'ব। কিয়নো যোৱাটো খণ্ডত শুনে ৰাতি গাড়ী চলাবলৈ গৈ ঘৰলৈ নহাৰ কাৰণে অংশতে ৰখি আছিল আৰু এনেকে মই আৰু পঢ়ি থাকিব নোৱাৰো। সি ৰাতি টোপনি ক্ষতি কৰিও গাড়ী চলাব আৰু টকা উপাৰ্জন কৰিব আৰু আমাৰ জীৱনৰ সুন্দৰ কৰিবলৈ সি নিজকে কষ্ট দিছে। মই আৰু এনেকে চাই থাকিব নোৱাৰো, মই আৰু ইমান স্বাৰ্থপৰ হ'ব নোৱাৰো বুলি পৰিৰ আগত কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত ৰত্ন আৰু অংশয়ে নিজৰ সপোনবিলাক বাদ দি চাকৰি বিচাৰিব লাগিব, নহ'লে শুনে আমাৰ কাৰণে কষ্ট কৰি থাকিব আৰু আমি আৰামত তাৰ এই কষ্টবিলাক চাই থাকিব নোৱাৰো বুলি ক'ব। আৰু তেতিয়া পৰিয়ে অংশ আৰু ৰত্নক বুজাই থাকিব আৰু তহঁতৰ সপোনবিলাক পূৰণ নহ'লে মা আৰু দেউতাই মনত কষ্ট পাব, গতিকে তহঁতে সপোনবিলাক পূৰা কৰিবই লাগিব বুলি বুজাই থাকিব। এতিয়া বাৰু অংশ আৰু ৰত্নই পৰিৰ কথা শুনিবনে, দেখিবলৈ পাব আজিৰ খণ্ডত। ইফালে আকৌ বিজয়াজী মাকৰ কথা মতে পৰিক বিয়া নকৰাও বুলি অনুস্মিতাক ক'ব আৰু তেতিয়া অনুস্মিতাই বিজয়ক বুজাই থাকিব আৰু তই তেনেকুৱা কৰিব নোৱাৰা, পৰিবাৰ দৰে ছোৱালী আৰু নাপাবি বুলি বিজয়ক বুজাব আৰু মই মাক তোৰ হৈ কথা কম বুলি মাকৰ আগত অনুস্মিতাই পৰিৰ কথা ক'ব আৰু তেতিয়া মাকে পৰিক বেয়াকৈ ক'ব আৰু তেতিয়া বিজয়ে মাকক তুমি নিজৰ ছোৱালীজনী এনেকৈ ব্যৱহাৰ কৰা বুলি মাকক ক'ব আৰু তেতিয়া মাকে সেইজনী মোৰ ছোৱালী নহয়, সেইজনী তোৰহে ভণ্টি বুলি বিজয়ক কোৱা দেখিবলৈ পাব। আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।